कांग्रेस मुर्दाबाद कांग्रेस मुर्दाबाद मल्लिका हसन मुर्दाबाद मल्लिका हसन खड़गे मुर्दाबाद राहुल गांधी मुर्दाबाद राहुल गांधी मुर्दाबाद प्रियंका गांधी मुर्दाबाद प्रियंका गांधी मुर्दाबाद महिला अत्याचार नचलिब कांग्रेसर दादागिरी नचलिब भ्रष्टाचारी कांग्रेस गो बेक भ्रष्टाचारी कांग्रेस खबर दियक भ्रष्टाचारी कांग्रेसक खबर दियक भारत माता की परम श्रद्धार कार्यकर्ता बंधु भाई এতিয়াও তেওঁলোকে বিভাজনৰ বিচাৰে কংগ্ৰেছে সদায় বিভাজনৰ ৰাজনীতি কৰে আৰু সেই দলটোৱে ভাৰতজোৰা মানে মুভমেণ্ট শুরু কৰে আজি সংসদত তেওঁ ফেলো সাংসদ বুলি কয় সহযোগী সাংসদজনক তেওঁ সন্মান কৰিব নাজানে আৰু সেইজন মানুহে দিশ চলাবলৈ আহে আৰু এই কাণ্ডক আমি ধিক্কাৰ দিছোঁ মাতৃ সমাজৰ প্ৰতি যি অপমান কৰিছে কংগ্ৰেছ দলে ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতে ইমিডিয়েট দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে মাতৃ সমাজৰ ওচৰত ক্ষমা খুজিব লাগে লগতে আমি যে শান্তিপ্ৰিয়ভাৱে আমি যেনেকুৱা ডিচিপ্লিন পাৰ্টি আমি ডিচিপ্লিন মেইনটেইন কৰি দেশবাসীৰ পৰা আমি প্ৰটেষ্ট ধৰ্ণা কাৰ্যসূচী ওলাইছোঁ আৰু সেই এটা উদ্দেশ্য আমাৰ অসমৰ মহিলাসকলে ওলাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত আইনগত বিধিগত ব্যৱস্থা লয় আৰু উদয় ভানুচি গুৱাহাটীলৈ আহি থাকিব তেওঁ প্ৰতিবাৰে যিমানবাৰে আহিব সিমানবাৰে প্ৰটেষ্ট হ'ব বুলি তেওঁ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি থাকিব তেওঁ কৰি থাকক প্ৰটেষ্ট কোনোবাই প্ৰটেষ্ট কৰে কৰি থাকক কিন্তু বেৰিকেড ভাঙিব নালাগে পাৰ্মিশ্যন নোলোৱাকৈ কোনো কাৰ্যক্ৰম কৰিব নালাগে নটো কোনো হাতত লোৱাৰ অধিকাৰ নাই আৰু ল একৰ্ডিংলি প্ৰচিড কৰিব আৰু সেইখিনিকে কংগ্ৰেছ দলে জনা উচিত মানে বিনাশকালত বিভূতি হয় কংগ্ৰেছ দলে সেই হৈছিল বিনাশকাল চুৰি হৈছিল বিভূতি হৈছিল ভূপেন বৰাই ইতিমধ্যে কৈছে যে তেওঁলোকে শাসনত থাকোঁতে কংগ্ৰেছ চৰকাৰ শাসনত থাকোঁতে বিজেপিয়ে প্ৰটেষ্ট কৰিছিল পিঁয়াজৰ মালা পিন্ধিছিল তেতিয়া কংগ্ৰেছে কিন্তু হেৰি কৰা নাছিল এনেদৰে আমিও কৰা নাই আমি বিজেপিক ভাঙিব নাছিলোঁ ৰাজভৱনৰ কোনো ক'ব নোৱাৰে আপোনালোকৰ মিডিয়া বন্ধুসকল আছে মিডিয়া পাৰ্চনেল আছে প্ৰিণ্ট মিডিয়া হয় ইলেক্ট্ৰনিক মিডিয়া সৰ্বাধিক আমি বিজেপিক ভাঙিছিলোঁ আৰু এতিয়া উইদাউট পাৰ্মিশ্যন মই বাৰ বাৰ কৈছোঁ যে আমি পাৰ্মিশ্যন নোহোৱাকৈ আন্দোলন কৰা হয় আমি উজাগাৰী বিভাগ প্ৰগ্ৰেম কৰিছিলোঁ আমি 24 ঘণ্টা দীঘলী পুথি পাৰত কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ সেই আন্দোলন আমাৰ সদায় চলিব অবিৰত চলিব কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰী কংগ্ৰেছ এই কথাটো দেশবাসী জনায় দেশবাসী জনা উচিত তেওঁলোকৰ দিনত মুন্না ভাই এছিয়াছ সৃষ্টি হৈছিল এতিয়াও বহুত জেলত গৈছে কেনেকৈ হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকৰ মানুহে লৈ থৈ দিছিলে সেইবিলাক কথা জনতাই জানে ৰকিবুল হুছেইন ডাঙৰীয়া কৈছিলে কংগ্ৰেছ নেতা যে তেওঁৰ দিনত বোলে চামগুৰি সমষ্টিত তেওঁ চাকৰি দিছিলে ঘৰত বহিয়ে চাকৰি দিয়া কথা সেইবিলাক আমি সদায় প্ৰয়াস কৰি যাম আমাৰ কথা ট্ৰেন্সপাৰেণ্ট নিকাভাৱে স্বচ্ছতাৰে নিযুক্তি হওক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ যুৱকক বা যুৱতীক যি চাকৰি বা মকল দিছে আমি ধন্যবাদ জনাইছোঁ আজি লক্ষ লক্ষ জনতাই মাটি পাইছে পাত্তা পাইছে স্বচ্ছতা হৈছে ট্ৰেন্সপাৰেণ্টলি হৈছে কিন্তু কংগ্ৰেছৰ দিনত এইবিলাক হ'ল কি হ'লে তেওঁলোকৰ হাজাৰ হাজাৰ বিঘাৰ মাটিৰ মালিক হৈ থাকিলে সেয়া কংগ্ৰেছৰ জামানা এয়া ভাৰতীয় জনতা পাৰ্টীৰ জামানা ডিফাৰেঞ্চটো সেইটোৱে এতিয়া আপুনি হৈছে যে কংগ্ৰেছেও প্ৰতিবাদ কৰিছে কিন্তু কংগ্ৰেছে উইদাউট পাৰ্মিশ্যন এই প্ৰতিবাদে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব চব প্ৰতিবাদটো আমি কৰি যাম পঞ্চায়তৰ জনতাই ভোট দিব আৰু বিকাশৰ লগত ৰাইজ আছে ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে কাম কৰিছে মোদী ডাঙৰীয়াই জনতাৰ কাৰণে যি কাম কৰিছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যিখিনি কাম কৰি থৈ গৈছে কোনো প্ৰধানমন্ত্ৰী কৰিব পৰা নাছিল তাৰ পৰৱৰ্তী সময়ত কৰিছে যদি মোদী ডাঙৰীয়াই কৈছে আজি গাঁৱৰ যি ৰাস্তা ঘাট মোৰ ঘৰ গাঁৱতে মোৰ পাতৰ ৰাস্তাবিলাক ইমান ধুনীয়া আমি ধুনীয়া ভাবি থাকোঁ গুৱাহাটীতে ইমান ভাল ৰাস্তা নাই তো এই যি কাম কৰি থৈ গৈছে অটলজীয়ে কৰি গৈছে আৰু তাক যদি কোনোবা মাত্ৰা দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে তাত কংগ্ৰেছৰ কোনো কণ্ট্ৰিবিউশ্যন নাই কংগ্ৰেছ কণ্ট্ৰিবিউশ্যন বিগ জিৰ' কাৰণ কংগ্ৰেছৰ দিনত গোটেই কাঠৰ দলঙৰ ৰাজধানী হৈছিল দলংবিলাকত লিখাই আছিল যে পথাৰ দলং ভঙা দলং লোড কেপাচিটি স্বয়ংচু দুৰ্বল গাড়ী লাহে লাহে যাব গাড়ীখন ৰাখি আমি নৈখন পাৰ হ'ব লাগে ব্ৰিজখন পাৰ হ'ব লাগে অৱস্থাৰ পৰা সম্পূৰ্ণ পিকচাৰ টৰ্চলি চেঞ্জ হৈ গৈছে তো জনতাই গ্ৰামাঞ্চলৰ ৰাইজে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে ভোটদান কৰিব কাৰণ ৰুৰেল ডেভেলপমেণ্ট যে ৰুৰেল ডেভেলপমেণ্ট যেতিয়া ৰুৰেল ডেভেলপমেণ্ট হ'ব তেতিয়া প্ৰকৃত উন্নয়নটো হ'ব নিশ্চয় উন্নয়নৰ লগত ৰাইজ আছে তো নিশ্চিতভাৱে 25খন জিলা পৰিষদ যি অঞ্চল হ'বলৈ গৈ আছে 25খন জিলা পৰিষদে ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিব
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।